ইণ্ডিয়ান পলিটিৰ আজি আমাৰ ছেকেণ্ড পাৰ্ট, ছেকেণ্ড সেশন। ইয়াৰ আগত আমি কনষ্টিটিউশ্যনৰ সোৰ্স আৰু বেকগ্ৰাউণ্ড, কনষ্টিটুৱেণ্ট এছেম্বলি ইয়াৰ বিষয়ে পঢ়িছো। সেই লেকচাৰটো বহুত বেছি ইম্পৰ্টেণ্ট, সেইটো ভালদৰে চাব কাৰণ তাৰ পৰা কুৱেশ্যন আহিব। আৰু আজি আমি প্ৰিয়াম্বুলৰ বিষয়ে পঢ়িম। এইটো এটা সৰু ভিডিঅ' হ'ব, বাট এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। আৰু সেইকাৰণে মই কওঁ যে আমি থিয়ৰিৰ লগত একেলগে MCQ কৰি যাম, তেতিয়া আমাৰ ক্লিয়াৰিটিটো বেছিকৈ আহিব আৰু এক্সামত আমি ভালকৈ এটেম্প কৰিব পাৰিম। আহক আমি আজিৰ লেকচাৰটো আৰম্ভ কৰোঁ আৰু মন দি শুনক, যিবোৰ ইম্পৰ্টেণ্ট পইণ্ট নোট কৰি যাব, ঠিক আছে। আৰু প্ৰিয়াম্বল শেষ হোৱাৰ পাছত আমি DPSP, ফাণ্ডামেণ্টেল ৰাইটছ, প্ৰেচিডেণ্ট, ইলেকশ্যন এইবোৰ আমি একফালৰ পৰা পঢ়ি পঢ়ি গৈ থাকিম। কিন্তু প্ৰথমে আমাৰ প্ৰিয়াম্বলটো শেষ কৰি লওঁ আৰু যিমান পাৰে পইণ্টবোৰ লিখি যাবলৈ ট্ৰাই কৰিব আৰু কুৱেশ্যনবোৰ লগে লগে কৰি যাবলৈ ট্ৰাই কৰিব। সৰু ভিডিঅ' বাট ইম্পৰ্টেণ্ট ভিডিঅ'। অ'কে, ফাৰ্ষ্ট কুৱেশ্যনটো চাওক। দ্য প্ৰিয়াম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ বৰ'ড ফ্ৰম হুইচ কাউণ্ট্ৰি? সেইটো হ'ব আপোনাৰ আমেৰিকান কনষ্টিটিউশ্যন। নাও, which of the following word was not added in the preamble by 42nd Constitutional Amendment Act 1976? Socialist, secular, integrity, republic. Okay, এতিয়া আমি অলপ পঢ়ি লওঁ, তাৰ পাছত আমি এইখিনি বুজি পাম, ঠিক আছে। না আপোনালোক সকলোৱে প্ৰিয়াম্বলটো জানি পঢ়িছে, সৰুৰ পৰা পঢ়িছে, তথাপিও মই অলপমান কৈ দিওঁ যে we, the people of India, having solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic, and to secure to all its citizens justice. What type of justice? Social, economic, and political, liberty of thoughts, expression, belief, faith, and worship. Okay, এতিয়া নালাগে, কুৱেশ্যনৰ লগত আমি বুজি যাম, ঠিক আছে। বৰ্তমান বুজিলে ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেমক্ৰেটিক, ৰিপাব্লিক। বাট ইয়াৰে তিনিটা ৱৰ্ড, কোন তিনিটা? ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি। সেই তিনিটা 42nd এমেণ্ডমেণ্ট 1976ত এড কৰা হৈছিলে, ঠিক আছে। এতিয়া এই কুৱেশ্যনটো চাওক, which of the following words was not added in preamble by 42nd constitutional amendment? দেন হ'ব আপোনাৰ কোনটো? ইণ্টিগ্ৰিটি, ছেকুলাৰ, ছ'চিয়েল এইকেইটা কৰিছিলে, নাই কৰা কোনটো? ৰিপাব্লিক। আমি বুজিম লাহে লাহে, কুৱেশ্যনৰ লগত বুজি যাম, ঠিক আছে। নাও, how many types of justice are mentioned in the preamble? অলৰেডি আমি পঢ়িলো যে জাষ্টিচ কি কি আছিলে? ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল। আহক এতিয়া আমি চাওঁ কি হয় সেইকেইটা। আমাৰ কেইটা আছে? তিনিটা, ঠিক আছে। কাৰেক্ট এনচাৰটো তিনিটা। 3 types of justice: social, economic, and political. Social justice, চাওক, this implies of fair distribution of resources and opportunities among various sections of society to eliminate inequalities and promote the welfare of citizens. So, এইটোৱে social justice টো এইটোৱে বুজাই যে যিমানখিনি আমাৰ ৰিচোৰ্চ আছে দেশৰ, যাতে এইখিনি কি হয়, ডিষ্ট্ৰিবিউট হওক চবৰে মাজতে, যাতে ইনইকুৱেলিটিটো, ছ'চিয়েলৰ ইনইকুৱেলিটিটো কি হয়, বাঢ়ি নাযায়, সকলোবোৰ ইকুৱেলি থাকে, ঠিক আছে। যাতে আমি তাৰ পৰা ইনইকুৱেলিটি এলিমিনেট কৰিব পাৰো, টু প্ৰমোট ৱেলফেয়াৰ অফ অল চিটিজেন, ঠিক আছে। ছ'চিয়েল জাষ্টিচ। আৰু আমি যিমান আগবাঢ়িম সিমান ক্লিয়াৰিটি আহিব। বৰ্তমান বুজিছে এই পইণ্টটো? নাও, ইকনমিক জাষ্টিচ, এইটো এটা ইম্পৰ্টেণ্ট। চাওক, দিছ এইমছ টু এনচিয়ৰ ডেট দেয়াৰ ইজ ন' concentration of wealth and resources in the hand of a few, and that economic disparities are reduced through various measures. Economic justice, কিন্তু বৰ্তমান চাওক, বৰ্তমান আপুনি কিছুমান সাৰ্ভেৰ পৰা গম পাব যে আমাৰ ইণ্ডিয়াৰ যিমানবোৰ ৱেল্থ আছে তাৰে মেক্সিমাম ৱেল্থ 1%, ঠিক আছে, 1% মানুহৰ হাতত কনচেন্ট্ৰেটেড হৈ আছে। আমাৰ ছ'চিয়েল ইনইকুৱেলিটিজটো বহুত বাঢ়ি গৈছে, ধনীখিনি ধনী হৈ গৈ আছে, দুখীয়াখিনি দুখীয়া হৈ গৈ আছে। বৰ্তমান আমি চিনৰিটো পাইছো, বাট আমাৰ সংবিধানে কি কয়? আমাৰ সংবিধানে কয় যে এইটো হ'ব নালাগে, যে কনচেন্ট্ৰেশ্যন, ৱেল্থ কনচেন্ট্ৰেশ্যনটো কি হয়, ফিউ পিপলৰ হাতত থাকিব নালাগে। কিন্তু বৰ্তমান সেইটো হ'ব হৈ আছে, আৰু সেইটো নহ'বৰ কাৰণে আমাৰ কনষ্টিটিউশ্যনে কৈছে, ঠিক আছে। এতিয়া কৈছে, যি হৈ আছে তাৰ ওপৰত আমি একো মতামত দিব নোৱাৰো, বাট আপুনি বুজিব লাগিব যে ইকনমিক জাষ্টিচ হয় কি। নাও, political justice, this involves providing equal political rights and opportunities to all citizens irrespective of their background so that they can participate in the democratic processes. So, political justice. এতিয়া আমাৰ
যিমানবোৰ পলিটিকেল ডেমক্ৰেটিক প্ৰচেছ হয় আমাৰ ইণ্ডিয়াত, ধৰক ইলেকশ্যন, এতিয়া ইলেকশ্যনত ভোটিং আমি ভোট যে কৰোঁ, তাত কিবা কেটেগৰী আছে নেকি যে ই হিন্দু ই ভোট দিব পাৰিব, ই মুছলিম ই নোৱাৰে, ঠিক আছে, ই ধনী ই পাৰিব, ই দুখীয়া ই নোৱাৰে, ই অমুক কাষ্টৰ পৰা আহিছে ই পাৰিব, ই তমুক কাষ্টৰ পৰা আহিছে ই নোৱাৰে, তেনেকুৱা কোনো প্ৰভিজন নাই যাতে সকলোৱে সমান পলিটিকেল জাষ্টিচ পায়, ঠিক আছে। সেইকাৰণে ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল জাষ্টিচ, অ'কে, জাষ্টিচ ইজ ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল, ঠিক আছে, ক্লিয়াৰ? So how many types of justice mentioned in the preamble is 3. Now, on which date the Constituent Assembly had adopted the Constitution? কিমান তাৰিখে আছিল? এইটো অলৰেডি আগতে কৰিছো, 26 নৱেম্বৰ 1949 এডপ্ট কৰিছিল আৰু লাগু কৰিছিল আপোনাৰ 26 জানুৱাৰী 1950 ৰিপাব্লিক ডে, বাট আমাক এডপ্ট কেতিয়া কৰিছিলে? 26 নৱেম্বৰ 1949, ঠিক আছে। অ'কে, নাও education. Who stated that the preamble is the horoscope of our sovereign democratic republic? এই স্টেটমেন্টটো কোনে দিছিলে? এইটো হ'ব KM মুন্সি, ঠিক আছে। Which of the following word is not mentioned in the preamble of Constitution of India? ঠিক আছে, sovereign democratic secular federal preamble-টো চাওক, কোনটো প্ৰিয়াম্বুলত নাই, যিটো নাই নাই, যিটো আছে আছে, বাছ প্ৰিয়াম্বুল এইটোৱে, ইয়াতকৈ এক্সট্ৰা একো নাই, ঠিক আছে। তাত যদি আপুনি চাই কোনটো নাই, ফেডাৰেল, এইটো হ'ব ফেডাৰেল, অ'কে। নাও which of the following is not true, not true about the preamble? Preamble is part of constitution, yes, এইটো হয়। Preamble is neither a source of power to the legislature nor a prohibition upon the powers of a legislature. ইয়াত কিবা লিখা আছে নেকি এনেকুৱা টাইপ লেজিসলেচাৰৰ ওপৰত কিবা নাই, এইটো হয়। নট ট্ৰু কৈছে ন, বাট আমি নট ট্ৰু টু ট্ৰু কিটা আমি সিলেক্ট কৰিব, নট ট্ৰু। It is non-justiciable. Yes, it is non-justiciable. Justiciable, non-justiciable কি হয়? পাম, লাহে লাহে পাম, আৰামছে গৈ থাকো। Now, its provision can be enforceable in courts. এইটো হ'ব আপোনাৰ কাৰেক্ট এনসাৰ। Its provision cannot be enforceable, ঠিক আছে, cannot be enforceable হ'ব লাগিছিল, but enforceable হৈ আছে, গতিকে আপোনাক কৈছে যে which of the following is not true, then its provision can be enforceable in the court, এইটো হ'ব not true। ধৈৰ্য ধৰক, আমি পামগৈ। Now, what is the legal nature of the preamble of the Constitution? Legal nature of the preamble of the Constitution is it is enforceable, it is non-enforceable, it may be enforced in special circumstances. কি হ'ব? It is কি? Not enforceable, okay, ঠিক আছে। Now, our question sir, okay, Indian socialism is based on কি? কোনটো হ'ব? চাওক, মাৰ্কসিজম, ৰুছিয়ান, চাইনিজ, গান্ধীয়ান, আৰে গান্ধীয়ান। এতিয়া আহিব, আমি সোশিয়ালিজম পঢ়িম, আমি এতিয়া ৰিপাব্লিক, সোশিয়ালিজম, এইবিলাক কি হয় এইবিলাক আমি পঢ়িম। নাও দ্য টাৰ্ম ডেমোক্ৰেটিক ইজ ইউজ ইন দ্য প্ৰিয়াম্বল এ border sense of democratic means political democracy, social democracy, economic democracy, all কি হ'ব? all, অলৰেডি আমি পঢ়িলো political social democracy, ঠিক আছে, then all। ভালদৰে কুৱেশ্যনটো পঢ়ক আৰু মন দিব। এতিয়া আমি এই টাৰ্মখিনি বুজিম। প্ৰথমে আমি আকৌ এবাৰ প্ৰিয়াম্বলটো চাওঁ। ইয়াত কি কৈছে? জাষ্টিস, সোশিয়াল, ইকনমিক, পলিটিকেল, লিবাৰ্টি, থট, এক্সপ্ৰেছন, বিলিফ, ফেইথ এণ্ড ৱৰ্শ্বিপ। আপোনাৰ স্বাধীনতা আছে যে আপুনি আপোনাৰ থট, এক্সপ্ৰেছন, বিলিফ, আপুনি ক'ত ফেইথ ৰাখে, আপুনি কাক ৱৰ্শ্বিপ কৰে, ঠিক আছে, আপুনি কি এক্সপ্ৰেছন কৰে, এইবোৰত কোনো আপোনাক ৰখাব নোৱাৰে। গতিকে লিবাৰ্টি অফ থটছ, এক্সপ্ৰেছন, বিলিফ, ফেইথ এণ্ড ৱৰ্শ্বিপ। নাও ওৱান, sovereign. The word sovereign implies that India is neither a dependency nor a dominion